ওয়েলকাম টু মাই ইউটিউব চ্যানেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 7 সায়েন্সৰ চেপ্টাৰ 16 পানী এক অমূল্য সম্পদ এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীত থকা গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাস 7 সায়েন্সৰ এৰে আগতে যিকেইটা চেপ্টাৰ আছে গোটেইকেইটা চেপ্টাৰ আমি আলোচনা কৰিছো যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহলে ভিডিঅ'বোৰ চাই লবা ক্লাস 7 সায়েন্স বুলি প্লেলিস্ট বনোৱা আছে তুমি তাতে গৈ গোটেইকেইটা ভিডিঅ' চাব পাৰা আৰু তোমালোকৰ কাৰণে ক্লাস 6 পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ দৰকাৰী প্ৰশ্নৰ উত্তৰ তোমালোকে ইউটিউব চেনেলতে পাই যাবা আৰু তোমালোকৰ সায়েন্সৰ কাৰণে চেপ্টাৰ ওয়াইজ MCQ বনাইছো তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা যিবোৰ MCQ তোমালোকৰ আপাৰ ক্লাস আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে দৰকাৰী তেনেকৈ MCQ বোৰ হাজি উলিয়াইছো সেই MCQ আৰু ইবোৰৰ যদি এনসাৰ লাগে তোমালোকে PDF ফাইল পাই যাবা ভিডিঅ'টো হেকলৈকে চাই থাকিবা মই মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম তোমালোকে PDF ফাইলবোৰ লৈ লবা মোৰ দুদিনমান ধৰি অলপমান জ্বৰ হৈ আছে সেই কাৰণে টিউনটো অলপ চেঞ্জ হ'ব পাৰে তোমালোকে এডজাস্ট কৰি লবা আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো প্ৰথম প্ৰশ্নটো কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে কেইটামান MCQ দিয়া আছে এই MCQ কেইটা কৰি লওয়া আগতে তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় পানীৰ ভৌতিক অৱস্থা হৈছে তিনিটা এটা হৈছে গোটা মানে বৰফ এটা হৈছে জুলীয়া মানে জলীয় বাষ্প আৰু এটা হৈছে জুলীয়া যেটো সাধাৰণ পানী তেৰ শুদ্ধ উত্তৰ আহিব বি নম্বৰ ধোঁৱাটো পানীৰ ভৌতিক অৱস্থা নহয় তো বি নম্বৰ উইল বি দা কারেক্ট আনসার দুই নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা উদ্যোগত পানীৰ ব্যৱহাৰ কৰা হয় মানে উদ্যোগত পানী কি হিচাপে ব্যৱহাৰ কৰা হয় কেঁচা সামগ্ৰী হিচাপে এটো ব্যৱহাৰ কৰা হয় দ্ৰাৱক হিচাপে এটো ব্যৱহাৰ কৰা হয় শীতলকাৰক হিচাপেও ব্যৱহাৰ কৰা হয় তাৰ মানে ইয়াৰে শুদ্ধ উত্তৰটো আহিব ডি নম্বৰ সকলোবোৰ আৰু শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ বুজি পালা 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে ভূজলস্তৰ অৱনমনৰ কাৰণ হল অৱনমন মানে তলফালে যোৱা ভূজলস্তৰ মানে মাটিৰ তলত থকা যিখিনি পানী আছে এই পানীৰ জলস্তৰ তলফালে যোৱাৰ কাৰণ কি বনাঞ্চল ধ্বংসকৰণ এটো কাৰণ হয় মুখ্য কাৰণ এটোই হয় বনাঞ্চল ধ্বংস বৰ্ধিত জনসংখ্যা এটো ডাঙৰ এটা তোমাৰ ইউনিভাৰ্সাল এটা প্ৰবলেম হয় কৃষি কাৰ্য এটোৰ কাৰণে পানীৰ তলফালে যায় তো ইয়াৰে শুদ্ধ উত্তৰ আহিব ডি নম্বৰ সকলোবোৰ 4 নম্বৰ কোৱেশ্চনটো কি কৈছে পানী সংৰক্ষণৰ এটা পদ্ধতি হল বৰষুণৰ পানী সংৰক্ষণ বনাঞ্চল ধ্বংসকৰণ কৃষি কাৰ্য বৰ্ধিত জনসংখ্যা তো এইকেইটা হৈছে পানী নষ্ট হোৱাৰ কাৰণ মানে জনসংখ্যা বনাঞ্চল ধ্বংসকৰণ হৈছে পানী নষ্ট হোৱাৰ কাৰণ কৃষি কাৰ্য পানী নষ্ট হোৱাৰ কাৰণ দুই নম্বৰ বৰ্ধিত জনসংখ্যা এটো হৈছে পানী নষ্ট হোৱাৰ কাৰণ কিন্তু বৰষুণৰ পানী সংৰক্ষণ এটো হৈছে এটা ভাল পদ্ধতি যাৰ সহায়ত আমি বৰষুণৰ পানীবোৰ সংৰক্ষণ কৰিব পাৰো 5 নম্বৰ প্ৰশ্ন চোৱা 5 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 5 নম্বৰ প্ৰশ্নত চোৱা কি কৈছে তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ইয়াতে নহয় বুলি কৈছে তেৰ শুদ্ধ উত্তৰ আহিব সি নম্বৰ প্ৰচুৰ বৰষুণ বৰষুণ দিলে পানীৰ অভাৱ পূৰণহে হয় নাটনি নহয় মানে কম নহয় তেৰ শুদ্ধ উত্তৰ আহিব সি নম্বৰ 5 নম্বৰ গল 6 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা তলৰ কোনটো উক্তি সত্য মানে কোনটো কাৰেক্ট হয় এটো আমি বাছনি কৰিব লাগে পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহৰ মুঠ পানী একে থাকে এটো তোমাৰ মিছা হয় কাৰণ তোমাৰ পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহৰ পানী সদায় একে নাথাকে কেতিয়াবা কম বেছিও হয় ভূজলৰ পৰিমাণ একে থাকে এটো নহয় পানীৰ মানে ভূজল মানে মাটিৰ তলত যিখিনি পানী আছে সেইখিনিৰো তোমাৰ কম বেছি হয় পৃথিৱীৰ সাগৰ মহাসাগৰ সমূহৰ পানী একে থাকে এটো নহয় পৃথিৱীৰ মুঠ পানীৰ পৰিমাণ একে থাকে এটো কাৰেক্ট হয় পৃথিৱীৰ যেটো পানী আছে সেই পানীটো কেতিয়াও কম বেছি নহয় যেটো আমাৰ জলচক্ৰ আছে সেই জলচক্ৰৰ সহায়ত পৃথিৱীৰ মুঠ পানীৰ পৰিমাণ সদায় একে থাকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই এনসাৰটো কৰোতে তোমালোকৰ যিসকল টিচাৰ আছে টিচাৰ সকলক অলপমান কৈ লবা যে এটো ডি নম্বৰতে কাৰেক্ট হ'ব এইকেইটা নহয় কাৰণ তোমাৰ
কিছুমানে তোমাৰ এ নাম্বাৰো ক'ব পাৰে বা বি নম্বৰো ক'ব পাৰে, কিন্তু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ। তো তোমালোকে যদি জলচক্ৰৰ বিষয়ে ভালদৰে জানিব বিচৰা তেতিয়াহ'লে ক্লাছ 9ৰ আছে, তোমালোকে 9ৰ কিতাপটো পঢ়িব পাৰা। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্ন চোৱা, শুদ্ধ নে অশুদ্ধ, এইটো কোনটো কাৰেক্ট হয় আৰু কোনটো ইনকাৰেক্ট হয় সেইটো আমি বাছনি কৰিব লাগে। এ নম্বৰ দিছে চোৱা, ভূজলৰ পৰিমাণ নদী আৰু হ্ৰদত থকা পানীৰ পৰিমাণতকৈ বেছি। ইয়াতে ভূজল মানে মাটিৰ তলত থকা পানী, আমাৰ নদী আৰু হ্ৰদত থকা মানে পুখুৰীত থকা পানীৰ পৰিমাণতকৈ বেছি হয়। তো এইটো বাক্য শুদ্ধ হ'ব, এইটো শুদ্ধ হ'ব। এইটো বি নম্বৰ চোৱা, কেৱল গাঁও অঞ্চলত থকা জনসাধাৰণহে পানীৰ নাটনি হয়। এইটো অশুদ্ধ হয়। পৃথিৱীৰ সকলো অঞ্চলত থকা মানুহৰ বাবে পানীৰ নাটনি হয়। সেইটো গাঁও হ'ব পাৰে, চহৰো হ'ব পাৰে। তেৰে এইটোৰ উত্তৰ হ'ব অশুদ্ধ। বুজি পালানে? ইয়াৰ পিছত চোৱা, চি নম্বৰ প্ৰশ্নটো, চি নম্বৰত কি কৈছে চোৱা, কেৱল নদীসমূহে খেতিপথাৰত জলসিঞ্চনৰ বাবে ব্যৱহৃত পানীৰ উৎস নহয়, নদী নহয়। ইয়াৰ পৰা কিছুমানে কুঁৱাৰ পৰাও তোমাৰ খেতিপথাৰত পানী দিয়ে। জলসিঞ্চন মানে খেতিপথাৰৰ বাবে ব্যৱহাৰ কৰা যিখিনি পানী সেইখিনিক জলসিঞ্চন বুলি কোৱা হয়। তো কেৱল নদীসমূহেই যে তাৰে পৰা পানী যে লৈ খেতিপথাৰত দিয়ে সেইটো নহয়, কিছুমানে বৰষুণৰ পানীও সংৰক্ষণ কৰে, কিছুমানে পুখুৰীৰ পানীও দিয়ে। তো এইটো বাক্যটো কি হ'ব? অশুদ্ধ হ'ব। ইয়াৰ এনচাৰ আহিব অশুদ্ধ। ডি নম্বৰ দিছে চোৱা, বৰষুণেই হ'ল পানীৰ মূল উৎস। এইটো অশুদ্ধ। বৰষুণ পানীৰ মূল উৎস নহয়। তোমাৰ সাগৰ মহাসাগৰৰ পানীও আমি সেইবোৰ বিশুদ্ধকৰণ কৰি ব্যৱহাৰ কৰিব পাৰোঁ। তুমি এইটো ক'ব পাৰা যে যিটো বৰষুণৰ পানী আছে, এই বৰষুণৰ পানী খোৱা পানীৰ মূল উৎস হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ বৰষুণৰ পানী বিশুদ্ধ পানী হয়। কিন্তু এচিড বৰষুণ নহয়, সেইটো আমি pH স্কেলৰ সহায়ত আমি পৰীক্ষা কৰিব লাগিব, তাৰপিছতে সেইখিনি পানী আমি ইউজ কৰিব পাৰিম। ই নম্বৰ প্ৰশ্নটো চোৱা, দমকলেৰে পানী উঠালে ভূ জলস্তৰৰ কোনো ক্ষতি নহয়। ইয়াতে চোৱা কৈছে, যিটো দমকলেৰে যদি আমি তলৰ পৰা পানী উঠাওঁ তেতিয়াহ'লে যিটো ভূ জলস্তৰ আছে সেইটো নিম্নগামী হয় বা অৱনমন হয়। কিন্তু ইয়াতে কৈছে কোনো ক্ষতি নহয়, তাৰমানে এইটো অশুদ্ধ হয়। আচলতে ক্ষতি হয়, যিহেতু নহয় আছে, গতিকে বাক্যটো অশুদ্ধ হ'ব। 3 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াতে চোৱা, খালী ঠাই পূৰ কৰা। পানীৰ তিনিওটা ভৌতিক অৱস্থাই কি হ'ব? উভমুখী হ'ব। উভমুখী মানে তোমাৰ এবাৰ পৰিৱৰ্তন হোৱাৰ পিছত সেইটো আমি আকৌ আগৰ অৱস্থালৈ ঘূৰি আনিব পাৰোঁ, সেইটোক উভমুখী পৰিৱৰ্তন বুলি কয়। যেনেকুৱা উদাহৰণ হিচাপে তুমি ধৰিব পাৰা, পানী যেতিয়া তোমাৰ বৰফ হয়, সেই বৰফ গলিলে আকৌ পানী হয়। বুজি পালানে? তাৰমানে সেইটো উভমুখী হয়। প্ৰথমতে পানী আছিল, পানীৰ পৰা হ'ল কি? বৰফ। এতিয়া বৰফ গলিলে আকৌ কি হয়? পানী হয়। তাৰমানে এইটো কি হয়? উভমুখী এটা পৰিৱৰ্তন হয়। 2 নম্বৰ চোৱা, পানীৰ উষ্ণতা যিটো বৰফ হয়, পানী কেতিয়া বৰফ হয়? যেতিয়া পানীৰ উষ্ণতা 0 ডিগ্ৰী চেলচিয়াছ হয়। 0 ডিগ্ৰী চেলচিয়াছ হ'লেহে পানী তোমাৰ কি হয়? বৰফ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে তোমালোকে এটা ইণ্টাৰেষ্টিং কথা মনত ৰাখা, 0 ডিগ্ৰী চেলচিয়াছ হোৱা যি পানীৰ উষ্ণতা 0 ডিগ্ৰী চেলচিয়াছ হ'লে বৰফ হয়, আৰু সেই বৰফটো আমি হাতত ৰাখিব নোৱাৰোঁ। তেতিয়াহ'লে হিচাপ কৰা, যিটো আমাৰ মুন আছে, চন্দ্ৰ আছে, তাৰে তোমাৰ যিটো টেম্পাৰেচাৰ সেইটো -279 বা 297 এনেকুৱা পৰ্যন্ত হয়। আৰু এণ্টাৰ্কটিকাৰ যিটো টেম্পাৰেচাৰ সেইটো কেতিয়াবা কেতিয়াবা তোমাৰ -200 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত নামি আহে। তেতিয়াহ'লে কল্পনা কৰা তাতে কিমান ঠাণ্ডা। এতিয়া চোৱা, চি নম্বৰ প্ৰশ্নটোত কি কৈছে? ডেছ কালত নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পায়। কেতিয়া বৃদ্ধি পাব? যেতিয়া বাৰিষা হ'ব, যেতিয়া প্ৰচুৰ পৰিমাণে বৰষুণ হয়, তেতিয়া তোমাৰ নদীসমূহৰ জলপৃষ্ঠ মানে নদীসমূহৰ পানী কি হয়? বাঢ়ি যায়। তেওঁৰ শুদ্ধ উত্তৰ হ'ব বাৰিষা কালত। সেইটো বাৰিষা কালত শুদ্ধ উত্তৰ হ'ব। ডি নম্বৰ প্ৰশ্নটো চোৱা, নদীৰ পানীৰ গতি নিয়ন্ত্ৰণ আৰু বিতৰণৰ বাবে কি কৰা হয়? বান্ধ দিয়া হয়। নদীৰ দুইফালে বান্ধ দিয়া হয়, আৰু বান্ধ দিয়াৰ পিছত সিহঁতৰ পানী বিতৰণ কৰা হয়, মানে পানী য'ত লাগে প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াৰ পিছৰ প্ৰশ্নটো আছে চমু টোকা লিখা। এইটো 4 নম্বৰ কুৱেশ্যন।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই যিবোৰ চেপ্টাৰ আছে এইটো পৰিৱেশৰ চেপ্টাৰ হয় তোমালোকে এই চেপ্টাৰবোৰ বহুত ষ্টুডেণ্ট আছে ইগনোৰ কৰে তোমালোকে ইগনোৰ একেবাৰে নকৰিবা কাৰণ এই চেপ্টাৰবোৰ তোমালোকৰ আপাৰ ক্লাছতো লাগিব আৰু এইবোৰ বহুত দৰকাৰী চেপ্টাৰ হয় আমাৰ পৰিৱেশখন কেনেকৈ আমি সুচল ৰাখিব পাৰোঁ কেনেকৈ আমি ভাৰসাম্যতা ৰক্ষা কৰিব পাৰোঁ সেই বিষয়ে জনাটো বহুতেই দৰকাৰী তোমালোকে শিক্ষিত হিচাপে জনা দৰকাৰী আৰু যিসকল নিৰক্ষৰ আছে নিৰক্ষৰ মানে যিসকলে লিখা পঢ়া নকৰে সিহঁতেও জ্ঞানী হ'ব পাৰে সেইসকল মানুহেও এইবোৰ কথা জনাটো বহুতেই দৰকাৰী কাৰণ সিহঁতৰ অজানিতেও বিভিন্ন ধৰণৰ ভুল হ'ব পাৰে তো তোমালোকে সেইসকলক সচেতন কৰিব লাগিব সিহঁতৰ মাজত তুমি জাগৰণ ঘটাব লাগিব যাতে সিহঁতে পৰিৱেশটো শুদ্ধ নিৰ্মূলভাৱে ৰাখিব পাৰে ইয়াৰে চমুটোকা লিখিবলৈ দিছে এইটো পৃষ্ঠজল তো এইটো এনেদৰে লিখিবা পৃথিৱী পৃষ্ঠৰ ওপৰৰ অংশত থকা পানীভাগকে পৃষ্ঠজল বোলে বিশুদ্ধতাৰ ওপৰত ভিত্তি কৰি পৃষ্ঠজলক তিনি ভাগত ভাগ কৰিব পাৰি বৰষুণৰ পানী নদী আৰু হ্ৰদ নদী আৰু সাগৰ মহাসাগৰৰ পানী বুজি পালানে এতিয়া যিকেইটা ভাগ আছে সেই ভাগৰ বিষয়ে তুমি অলপ লিখি দিবা যেহেতু চমুটোকা হয় অলপমান লং হ'ব কিন্তু তোমালোকে ইয়াৰে মাজৰ পৰা লাইন স্কিপ কৰিব পাৰিবা যদি তোমালোকে বুজি পোৱা সো বৰষুণৰ পানী কাক কয় বৰষুণৰ পানী পৃষ্ঠজলৰ বিশুদ্ধতম ৰূপ বৰষুণ দিলে প্ৰথমে পানীখিনি কিছু গেছ আৰু আন অশুদ্ধি মিহলি হৈ থাকে এইটো আছে নহয় এইটো থাকে হ'ব থাকে তাৰ পিছত পানীখিনি সাধাৰণতে বিশুদ্ধ হয় তাৰপিছত আছে তোমাৰ নদী আৰু হ্ৰদৰ পানী এইখিনিও তুমি এনেদৰে অলপ লিখি দিবা এই পানীৰ উৎস মূলতঃ বৰষুণৰ পানীয়ে পৰ্বতত থকা বৰফখণ্ড গলিত নদী আৰু হ্ৰদৰ পানীত মিহলি হয় তাৰপিছত সাগৰ মহাসাগৰৰ পানী পৃষ্ঠজলৰ সৰ্ববৃহৎ উৎস হ'ল সাগৰ মহাসাগৰবোৰৰ পানী কিন্তু এই পানী লুণীয়া গতিকে ঘৰুৱা কাম কাজ বা কৃষি কাৰ্যৰ বাবে এই পানী অনুপযোগী মানে এইবোৰ কাম আমি ঘৰুৱা কামত বা কৃষিৰ কাৰণে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ বুজি পালানে ইয়াৰে পিছত চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে ইয়াৰে পিছত আছে বি নম্বৰ আছে পৃষ্ঠজল ভূজল পৃষ্ঠজল গ'ল এতিয়া আছে ভূজল এইটোৰ ওপৰত চমুটোকা লিখিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এইটো এনেদৰে লিখিবা পৃথিৱীৰ ভূভাগৰ আভ্যন্তৰত সোমাই থকা পানীভাগকে ভূজল বুলি কোৱা হয় বৰষুণৰ পানীৰ এটা অংশ মাটিৰ মাজেৰে সৰকি যায় এই পানীভাগ লাহে লাহে শিল বালি আদি বিভিন্ন স্তৰৰ মাজেৰে নিগৰি গৈ ভূগৰ্ভত জমা হৈ গৈ এনেদৰে নিগৰি যোৱা প্ৰক্ৰিয়াটোৱেই হ'ল অন্তঃস্ৰৱণ মানে ভিতৰত সোমাই যোৱা এই ভূগৰ্ভস্থ জলৰ উপৰিভাগক ভূজলস্থল বোলা হয় বুজি পালানে ইয়াৰে পিছত আছে ভূজলস্থল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা ভূজল হ'ল ব্যৱহাৰযোগ্য পানীৰে প্ৰধান উৎস এইবোৰৰ দ্বাৰা মানুহে ভূজল উলিয়াই আনি আছে লগে লগে বৰষুণৰ পানী মাটিৰ মাজেদি নিগৰি গৈ আছে ফলত ভূজলৰ কমি যোৱা অংশ পূৰ হ'ব পাৰে কিন্তু অত্যাধিক পৰিমাণে ভূজল ওলাই আনিলে বৰষুণৰ পানী ভূগৰ্ভলৈ সোমাই যোৱাত বাধা পায় ভূজলৰ পৰিমাণ কমি যায় বুজি পালানে ভূজলৰ পৰিমাণ কমি যায় ইয়াৰে পিছত আছে ডি নম্বৰটো আছে হিউমাছ এটা এনেদৰে লিখিবা গছ-গছনিবোৰ মৰি যোৱাৰ পিছত উদ্ভিদে তাৰমানে যেতিয়া গছ-গছনি মৰি যায় তেতিয়া উদ্ভিদে কি কৰে এইটো চোৱা তেতিয়া উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আকৌ মাটিৰ পৰা কাৰ্বন আৰু নাইট্ৰজেনযুক্ত কিছুমান পদাৰ্থৰ লগতে পানী শুহি লয় এইবোৰৰ পৰা উদ্ভিদে দেহ গঠিত হয় গছজোপা মৰি যোৱাৰ পিছত সাধাৰণতে মাটিত পৰি যায় মাটিত থকা কিছুমান অণুজীৱই গছজোপাৰ বিভংগন ঘটায় ফলত কিছুমান সৰু সৰু পদাৰ্থ উৎপন্ন হয় বিভংগন ঘটাৰ পিছত সৃষ্টি হোৱা পদাৰ্থখিনিকেই হিউমাছ বুলি কোৱা হয় তো হিউমাছ বোলে ইয়াৰ পিছত আছে তোমাৰ টোপাল জলসিঞ্চন তো বহুতেই ইম্পৰ্টেণ্ট হয় ক্লাছ 8তো আছে এইটো টোপাল জলসিঞ্চন কি চোৱা এইটোৰ এনসাৰ এনেদৰে লিখিবা খেতিত পানী লাগিবই পিছে গোটেই পথাৰখন পানীৰে উপচাই নিদি টুপ টুপকৈ পানী দিয়া পদ্ধতি ব্যৱহাৰ কৰিব পাৰি এই পদ্ধতিৰে প্ৰায় 1/3 পানী সঞ্চয় কৰিব পাৰি
মানে যি খেতি পথাৰত পানী যদি আমি ডাইৰেক্টলি উপচাই পেলাওঁ সেইটোতকৈ আমাৰ টোপালকৈ যদি গছৰ গুৰিত আমি পানী ব্যৱহাৰ কৰোঁ সেইটো বেছি সুবিধাজনক আৰু লাভদায়কো হয়, লগতে পানীৰো সঞ্চয় হয়। 5 নম্বৰ প্ৰশ্নটো চোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই থাকা। তোমালোকৰ কাৰণে মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম, তোমালোকে যিকোনো ধৰণৰ PDF ফাইলৰ কাৰণে কণ্টেক্ট কৰিব পাৰিবা। চমু উত্তৰ দিয়া। পানীৰ ভৌতিক অৱস্থা তিনিটা কি কি? এইটোত একেবাৰে ইজি হয়। পানীৰ ভৌতিক অৱস্থা তিনিটা হ'ল গোটা, জুলীয়া আৰু গেছীয়। বুজি পালানে? ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। বি নম্বৰ প্ৰশ্নটো চোৱা। বি নম্বৰ প্ৰশ্নত কি কৈছে? ঘৰুৱা কামৰ বাবে নগৰ আৰু গাঁও অঞ্চলৰ মানুহে পানী ক'ৰ পৰা পায়? এইটোৰ এনচাৰ এনেদৰে লিখিবা। ঘৰুৱা কামৰ বাবে নগৰ অঞ্চলৰ মানুহে ঘৰৰ ভিতৰতে টেপৰ ব্যৱস্থা কৰি লয় আৰু গাঁও অঞ্চলৰ মানুহে দমকল, কুঁৱা, পুখুৰী, নদী আদিৰ পানী ব্যৱহাৰ কৰে। এইটোৰ এনচাৰ এইখিনি লিখিলে হৈ যাব। তাৰপিছত চি নম্বৰ চোৱা। নিজৰাৰ কিদৰে উৎপত্তি হয়? এইটোৰ এনচাৰ এনেদৰে লিখিবা। কেতিয়াবা কিছুমান ঠাইত ভূ-জলস্তৰৰ পানী ভূপৃষ্ঠ স্পৰ্শ কৰে। স্পৰ্শ কৰা ভূজল জুৰি আকাৰে বৈ আহে, যাক নিজৰা বুলি কোৱা হয়। এইটোৰ এনচাৰ এনেদৰে লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেইন কিতাপটো পঢ়িবা। মেইন কিতাপ পঢ়িলে তোমালোকৰ বেছি সুবিধাজনক হয়, কাৰণ আজিকালি তোমালোকে গমে পাইছা, বিশেষকৈ ছায়েন্সত বহুত টপিকবোৰ চেঞ্জ হৈছে আৰু কুৱেশ্যন পেটাৰ্ণো চেঞ্জ হৈছে। সেই হিচাপে মই MCQ বনাইছোঁ, MCQবোৰো পাই যাবা। ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকা, তোমালোকে PDF ফাইলো পাই যাবা। ভূ-জলস্তৰ কিদৰে পৰিপূৰ্ণ হয়? এইটোৰ এনচাৰ এনেদৰে লিখিবা। বৰষুণৰ পানীৰ এটা অংশ মাটিৰ মাজেৰে সৰকি যায়। এই পানীভাগ লাহে লাহে শিল, বালি আদি বিভিন্ন স্তৰৰ মাজেৰে নিগৰি গৈ ভূগৰ্ভত জমা হয়গৈ। এনেদৰে নিগৰি যোৱা প্ৰক্ৰিয়াটোৱেই হ'ল অন্তঃস্ৰৱণ। এইটো আমি আগতে আলোচনা কৰিছোঁ। এইটো অন্তঃস্ৰৱণ। এই ভূগৰ্ভস্থ জলৰ উপৰিভাগক বুৰ জলস্তৰ বোলে। ই নম্বৰ প্ৰশ্নটো চোৱা। ই নম্বৰ প্ৰশ্নটোত কি কৈছে? পানীৰ নাটনিয়ে উদ্ভিদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায়? এইটোৰ এনচাৰ এনেদৰে লিখিবা। বেছিদিন পানী নাপালে পুলিটো মৰিও যায়। মাটিৰ পৰা পোষক দ্ৰব্য শুহি ল'বলৈ মাটিত পানী থকাটো প্ৰয়োজনীয়। খাদ্য প্ৰস্তুতিৰ বাবে উদ্ভিদক পানী লাগে। উপযুক্ত পৰিমাণৰ পানীৰ অভাৱত উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায়। তাৰপিছত লিখিবা, সকলো প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। বহুত ইম্পৰ্টেণ্ট এটা বাক্য হয়। পৃথিৱীৰ সকলো প্ৰাণী ডাইৰেক্টলি বা ইনডাইৰেক্টলি উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল হয়। উদ্ভিদে অক্সিজেনো যোগাব পাৰে, গতিকে পানীৰ অভাৱত উদ্ভিদৰ বৃদ্ধিত ব্যাঘাত জন্মিলে পানীৰ নাটনিয়ে উদ্ভিদৰ ওপৰত প্ৰভাৱ পেলায়। বুজি পালানে? 6 নম্বৰ প্ৰশ্ন চোৱা। 6 নম্বৰ প্ৰশ্নত কি কৈছে? উত্তৰ দিয়া। ধৰা হ'ল 50 ঘৰ মানুহৰ মাজত 10টা দমকল আছে। ইয়াৰ বাবে ভূ-জলস্তৰৰ ওপৰত কি সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে সকলোৱে ইগনোৰ কৰে, কিন্তু ইগনোৰ নকৰিবা। আজিকালি যিটো কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে, সেইটো তোমাৰ চিন্তাধাৰাৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন হয়। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি বহুতেই দৰকাৰী হয়। আমাৰ স্কুলত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন বেছিকৈ দিয়া যায়, যাতে ষ্টুডেণ্টৰ থিংকিংটো আপগ্ৰেড হয়, যাতে চিন্তাধাৰাটো চেঞ্জ হয়। সেইকাৰণে তোমাৰ নিজৰ ওপৰতো কিছুমান কুৱেশ্যন দিয়া যায়। তেনেকুৱা কুৱেশ্যন বহুতেই ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ আপাৰ ক্লাছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ। ইয়াৰে এনচাৰ তুমি এনেদৰে লিখিবা। এইটো চোৱা। ইয়াৰে এনচাৰ এনেদৰে লিখিবা। 50 ঘৰ মানুহৰ মাজত যদি 10টা দমকল থাকে, তেনেহ'লে ভূ-জলস্তৰৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। কাৰণ মানুহৰ সংখ্যাই বেছি হ'লে পানীও বেছি পৰিমাণে লাগিব। যদি দমকল কম হয়, সেই ঠাইত ভূ-জলস্তৰৰ মাত্ৰা কমিব, কাৰণ 10টা দমকলে 50 ঘৰ মানুহে পানী পাব লগা হ'লে জলস্তৰ কমি যাব। বুজি পালানে? এইটো তাৎক্ষণিকভাৱে প্ৰভাৱ নেপালিলেও কিন্তু লাহে লাহে তোমাৰ ভূ-জলস্তৰটো কি কৰিব? কমি আহিব। ইয়াৰ পিছত
বি নম্বৰ প্ৰশ্নটো চোৱা ধৰি লোৱা তোমাৰ ঘৰত থকা ফুলৰ বাগিচাখন চোৱা চিতাৰ বাবে দায়িত্ব তোমাৰ ঘৰত তোমাৰ যেটো বাগিচা আছে বা ফুলনি আছে হেতু তুমি চোৱা চিতা কৰি আছা তো ইয়াৰ বাবে পানীৰ ব্যৱহাৰ তুমি কি দৰে কৰিবা মানে কেনেকৈ তুমি পানী কমকৈ ব্যৱহাৰ কৰিবা কিন্তু যাতে ফুলনিখিনি নষ্ট নহয় তো এটোৰ এনসাৰ তোমালোকে কেনেদৰে লিখিবা এটো পয়েন্ট আউটিং কৰি লিখিছো তোমালোকে পয়েন্ট আউটিং কৰি লিখিবা পানী টোপাল পদ্ধতিৰে জলসিঞ্চন কৰিম সো মোস্ট ইম্পৰ্টেন্ট হয় মানে পানী আমি যেটো ফুলনি আছে এটো তো পচাই নেপেলাই আমি টোপাল টোপালকৈ পানী ব্যৱহাৰ কৰিম তাতে আমাৰ পানী কি হয় সঞ্চয় হয় ঘৰত ব্যৱহৃত পানী যেনে কাপোৰ ধোৱা পানী শাক-পাচলি ধোৱা পানী আদি ফুলনিত ব্যৱহাৰ কৰিম ডাঙৰ ড্ৰাম বা বালটিৰ সহায়ত বৰষুণৰ পানী সঞ্চয় কৰি পিছত ফুলনিত ব্যৱহাৰ কৰিম বহুতে এটো এটা হট হয় হট HOT বুলি কয় মানে হায়াৰ অৰ্ডাৰ থিংকিংৰ এটো কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ স্কুলত তোমালোকৰ স্যাৰ মেডাম হতে দিব নোৱাৰে কিন্তু আমি এনেকুৱা কোৱেশ্চন দিও কোৱেশ্চন ষ্টুডেন্টক যাতে হিয়তৰ থিংকিংটা আপগ্ৰেড হয় আৰু তোমালোকেও এইবোৰ কথা জানিব লাগে সি নম্বৰ প্ৰশ্নটো চোৱা ভূ জলস্তৰ অৱক্ষয়ৰ কাৰণবোৰ আলোচনা কৰা তো ইয়াৰ এনসাৰটো এনেদৰে লিখিবা জনসংখ্যা বৃদ্ধি ঔদ্যোগিকৰণ আৰু দ্ৰুত কৃষি কৰ্ম আদি ভূ জলস্তৰ অৱক্ষয়ৰ মুখ্য কাৰণ বৰষুণৰ পৰিমাণ কমাটো অন্য এক কাৰণ বনাঞ্চল ধ্বংসকৰণৰ ভাৱেও ভূ জলস্তৰ হ্ৰাস পাব পাৰে নগৰ চহৰ গাঁও ভূঁই সকলোতে আজিকালি ঘৰৰ সংখ্যা বৃদ্ধি পাইছে বহুতে আকৌ ঘৰৰ চোতালখনো পকা কৰি লয় বাট পথবোৰো আজিকালি পকী হৈছে ইয়াৰ বাবে বৰষুণৰ পানীৰ অন্তঃস্ৰৱণ বাধাপ্ৰাপ্ত হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহিছো শেষৰটো প্ৰশ্নলৈ শেষৰটো প্ৰশ্ন আলোচনা কৰাৰ আগতে তোমালোকে মোৰ WhatsApp নাম্বাৰ লৈ লোৱা 7002824673 এটো নম্বৰত WhatsApp কৰিবা তোমালোকে PDF ফাইলবোৰ পাই যাবা এইবোৰৰ এনসাৰৰ PDF ফাইল পাবা আৰু যেটি MCQ আছে সেইবোৰৰ PDF ফাইল পাই যাবা দুই নম্বৰ প্ৰশ্নটো চোৱা পানী সংৰক্ষণ কৰাটো কিয় প্ৰয়োজনীয় পানী সংৰক্ষণৰ পদ্ধতিবোৰ উল্লেখ কৰা বহুতেই ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো 19 তে এনেকুৱা ধৰণৰ প্ৰশ্ন 3-4 মাৰ্কৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন ডাইৰেক্টলি আহে তো তোমালোকে যদি এটো বুজি পোৱা বহুতে ভাল আৰু মনত ৰাখা এটোৰ এনসাৰ এনেদৰে লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল পানী হৈছে প্ৰাণীৰ প্ৰাণ অৰ্থাৎ পানী উদ্ভিদ আৰু প্ৰাণী দুয়োৰে বাবে অপৰিহাৰ্য মানে বহুত ইম্পৰ্টেন্ট হয় যেটো আমি বাদ দিব নোৱাৰো পানীৰ সহায়ত উদ্ভিদে হালক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে আনহাতে প্ৰাণীৰ কোষবোৰৰ সকলো জৈৱিক প্ৰক্ৰিয়াৰ বাবে পানী বাঞ্ছনীয় হেয়ে পানী সঞ্চয় কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ মানে তোমালোকে সকলে জানা প্ৰাণীসমূহ কোষৰ দ্বাৰা গঠিত আৰু কোষে তেতিয়াহে কাম কৰিব পাৰে যেতিয়া তোমাৰ পানী থাকে পানীৰ অবিহনে কোষে কাৰ্য কৰিব নোৱাৰে আৰু কোষ নাথাকিলে মানুহ নাথাকিলে পৃথিৱী থাকিব কেনেকৈ ইয়াৰ পিছতো প্যাৰাগ্ৰাফ চেঞ্জ কৰি তুমি এনেদৰে লিখিবা পানী সংৰক্ষণৰ কিছুমান পদ্ধতি হ'ল পানীৰ নাল মানে পানীৰ নালৰ আমি কেনেকৈ সংস্কাৰ কৰিব পাৰো হেতুৰ ওপৰত লিখিছো পানীৰ নালবোৰে টোপালকৈ বৈ যোৱা পানী বন্ধ কৰিব লাগে মানে পানীৰ যিবোৰ টেপ আছে ঘৰত ব্যৱহাৰ কৰা সেইবোৰ সদায় আমি মেনেজ কৰি ৰাখিব লাগে পানীৰ পুনৰ ব্যৱহাৰ ঘৰুৱা কাম যেনে বাচন বৰ্তন ধোৱা পানী কাপোৰ ধোৱা পানী আদি ঘৰৰ ফুলনি বা বাগিচাত ব্যৱহাৰ কৰিব লাগে তাৰ পিছত জলসিঞ্চনৰ ব্যৱস্থাৰ পৰিৱৰ্তন 3 নম্বৰ জলসিঞ্চনৰ ব্যৱস্থাৰ পৰিৱৰ্তন কি কৰিব পাৰো খেতিবাতি বা ফুলনিত পানী উপচাই পেলোৱাতকৈ টোপালকৈ পানী দিব লাগে যাতে পানী সঞ্চয় হয় তাৰ পিছত দেখিবা বৰষুণৰ পানী সঞ্চয় কি কৰা হয় বৰষুণৰ পানী সঞ্চয় কৰি বিভিন্ন কামত খটাব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ